Hey guys, যদি আপুনি মেঘালয়ত জব বিচাৰি আছিল তেতিয়াহলে এইটো ভিডিও আপোনাৰ কাৰণে বহুত ইম্পৰ্টেন্ট সব গৈ আছে মই যে আলোচনা কৰিম ইষ্ট খাসী হিলছ ডিস্ট্ৰিক্টৰ পৰা ৰিকুৱাৰমেন্টৰ কাৰণে নটিফিকেশন আহিছে আৰু এইটো ভিডিওত আপুনি চেক কৰিব পাৰিব যেটো ৰিকুৱাৰমেন্ট আহিছিল তাৰ ওভাৰভিউ কিনি লগতে ভ্যাকেন্সি ডিটেইলছ আৰু ভ্যাকেন্সি কিনিত আপুনি এপ্লাই কৰোতে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি ফলো কৰিব লাগিব তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিওৰ সিস্টেমেটিক প্ৰভাইড যদি আপুনি মিনিমাম ক্লাছ 10 পাস কৰিছে তথাপি আপুনি এইটো ৰিকুৱাৰমেন্টত এপ্লাই কৰিব পাৰিব যদি আপুনি ইন্টারেস্টেড হয় তেনে হক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো এতিয়া চাইলক যেটো ৰিকুৱাৰমেন্ট আহিছে ৰিকুৱাৰমেন্ট ওভাৰভিউ খিনি অৰ্গানাইজেশ্যন ডিস্ট্ৰিক্ট সেকশন কমিটি ইষ্ট খাসী হিলছৰ পৰা আহিছে নটিফিকেশনটো আৰু টোটাল ভ্যাকেন্সি দি আছে আপুনি 17 পোষ্টত এপ্লাই কৰিব পাৰিব জব লোকেশন শিলং মেঘালয়ত হ'ব আপোনাৰ জব লোকেশনটো আৰু এপ্লিকেশন যেটো মোড দি আছে আপুনি অনলাইনত এপ্লাই কৰিব লাগিব অনলাইনত আপুনি কেনেকৈ এপ্লাই কৰিব তাৰ বেসিক ডিটেইলছ আপুনি এই ভিডিওত চেক কৰিব পাৰিব পোষ্ট ওয়াইজ আপোনাৰ ভ্যাকেন্সি মোৰ ডিভাইড কৰি দিয়া আছে অ্যাসিস্ট্যান্ট এনফোর্সমেন্ট ইন্সপেক্টৰ যত পোষ্টৰ কাৰণে নটিফিকেশন আহিছে আৰু পে লেভেল 5 এপ্লিকেবল হ'ব এনফোর্সমেন্ট চেকাৰ যত আপোনাৰ 4 পোষ্টৰ কাৰণে নটিফিকেশন আহিছে আৰু পে লেভেল 4 এপ্লিকেবল হ'ব মণ্ডল যত আপোনাৰ 3 পোষ্ট আছে আৰু পে লেভেল 3 এপ্লিকেবল হ'ব ৰেকৰ্ড কিপাৰ যত 1 পোষ্টৰ কাৰণে নটিফিকেশন আহিছে আৰু পে লেভেল 3 এপ্লিকেবল হ'ব কাইপিছ যত আপোনাৰ 4 পোষ্টৰ কাৰণে নটিফিকেশন আহিছে আৰু পে লেভেল 2 এপ্লিকেবল হ'ব আৰু মেনুৱেল এসিস্ট্যান্ট যত আপোনাৰ 3 পোষ্ট আছে আৰু পে লেভেল 2 এপ্লিকেবল হ'ব যদি আপুনি ইন্টারেস্টেড হয় এইখিনি পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব লগতে আপোনাৰ এলিজিবিলিটি এণ্ড এডুকেশনাল খিনিত আপুনি ফলো কৰিব লাগিব এপ্লাই কৰাৰ আগতে এজ লিমিট ফলো কৰিব লাগিব আপুনি এলিজিবিলিটি ক্ৰাইটেৰিয়া যত আপোনাৰ মিনিমাম এজ দি আছে যদি আপোনাৰ 18 ইয়াৰ্স হৈছে আপুনি এপ্লাইৰ কাৰণে এলিজিবল হ'ব লগতে যদি আপোনাৰ মেক্সিমাম 32 ইয়াৰ্স হৈছে আপুনি এপ্লাই কৰিব পাৰিব আৰু ইষ্ট আপুনি ক্যালকুলেশন কৰিব জানুৱাৰী 1 2026 অৰ ডেট হিচাপত এজ ৰিলেক্সেশন কিনি এপ্লিকেবল হ'ব এজ পাৰ যেটো গভৰ্নমেন্ট নৰ্মছ এণ্ড ৰুলছ দি আছে এইটো হিচাপত এপ্লিকেবল হ'ব যদি আপুনি অ্যাসিস্ট্যান্ট এনফোর্সমেন্ট ইন্সপেক্টৰ পোষ্টত এপ্লাই কৰি আছে তো এসএসএলসি মানে আপোনাৰ হায়াৰ সেকেন্ডাৰীটো কমপ্লিট বিচাৰিছে লগতে আপোনাৰ ডিটিপি কোৰ্স কৰা হ'ব লাগিব কম্পিউটাৰত তেতিয়াহলে আপুনি এইটো পোষ্টত এপ্লাই কৰিব পাৰিব নেক্সট যেটো পোষ্ট দি আছে এনফোর্সমেন্ট চেকাৰ এণ্ড মণ্ডলৰ কাৰণে তাতে আপোনাৰ বিচাৰিছে এসএসএলসি মানে যদি আপুনি ক্লাছ 10 পাস কৰিছে তেনে আপুনি এপ্লাই কৰিব পাৰিব লগতে আপুনি কমপ্লিট কৰিব লাগিব ডিটিপি কোৰ্স ইন কম্পিউটাৰত লগতে আপোনাৰ কম্পিউটাৰ কোৰ্স এটা থাকিব লাগিব ডিটিপি তেতিয়াহলে আপুনি এপ্লাই কৰিব পাৰিব নেক্সট যেটো পোষ্ট দি আছে ৰেকৰ্ড কিপাৰ এণ্ড কাইপিছ এণ্ড মেনুৱেল এসিস্ট্যান্টৰ কাৰণে তাতে আপোনাৰ কোৱালিফিকেশন বিচাৰিছে যদি আপুনি ক্লাছ 10 টো কোৱালিফাইড হৈছে তেতিয়াহলে আপুনি এইটো ৰিকুৱাৰমেন্টত এপ্লাই কৰিব পাৰিব এটা কোনো ধৰণৰ কম্পিউটাৰ কোৰ্স বিচৰা নাই যদি আছে দেন আপুনি প্ৰেফাৰেন্সটো বেছিকৈ পাব এপ্লাই কৰোতে আপুনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব যদি আপুনি জেনাৰেল ক্যান্ডিডেট হয় তেতিয়াহলে 100 रुपीस এটা পেমেন্ট কৰিব লাগিব যদি আপুনি এসসি এসটি ক্যান্ডিডেট হয় তেতিয়াহলে 50 रुपीस আপুনি পেমেন্ট কৰিব লাগিব পিডব্লিউবিডি ক্যান্ডিডেট হলে আপুনি এপ্লাই কৰোতে কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে ফ্ৰী অফ কষ্ট আপুনি এইটো ৰিকুৱাৰমেন্টত এপ্লাই কৰিব পাৰিব ইম্পৰ্টেন্ট ডেটস কিনি চাব ইম্পৰ্টেন্ট ডেট দি আছে অনলাইন এপ্লাই ষ্টাৰ্ট হৈছে 1 এপ্ৰিল 2026 ৰ পৰা আৰু ক্লোজিং যেটো ডেট দি আছে আপুনি অনলাইনত লাষ্ট 1 মে 2026 লৈকে লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব এতিয়া চাইলক কেনেকৈ আপুনি এপ্লাই কৰিব তো এপ্লাই কৰিবলৈ ফাৰ্স্টে আপুনি অফিচিয়েল যেটো ওয়েবসাইট আছে তাতে ভিজিট কৰিব যেটো লিংক মই এই ভিডিওৰ ডেসক্ৰিপচনত আপোনাক মই প্ৰভাইড কৰি দিম নেক্সট আপুনি যাব যেটো ৰিকুৱাৰমেন্ট সেকশন দি আছে আৰু তাতে লেডি যেটো ৰিকুৱাৰমেন্ট আছে তাতে ক্লিক কৰিব আৰু এপ্লাই বাটনটো তাতে ইয়েস আপুনি তাতে ক্লিক কৰিব কৰি কিনে আপোনাৰ এপ্লাই খিনি কৰি দেব যত আপোনাৰ বেসিক ডিটেইলছ এণ্ড ৰিকুৱাৰমেন্ট ডিটেইলছ খিনি আপুনি তাতে ফিল আপ কৰি কিনে এপ্লিকেশন ফৰ্মটো আপুনি ফিল আপ কৰি দিব নেক্সট আপুনি আপলোড কৰিব লাগিব ৰিকুৱাৰমেন্ট ডকুমেন্টছ খিনি নেক্সট ক্যাটেগৰি যেটো পেমেন্ট দি আছে কিনে পেমেন্ট আপুনি কমপ্লিট কৰিব অনলাইনত কৰি কিনে আপোনাৰ যেটো এপ্লিকেশন ফৰ্ম হয় এইটো সাবমিট কৰিব লাগিব আৰু আপুনি প্ৰিন্ট আউট কৰিব যদি আপোনাৰ এপ্লিকেশন একনলেজমেন্ট ৰিসিপ্টটো আছে এটা আপুনি ডাউনলোড কৰিব লগতে যদি আপুনি পেমেন্ট কৰিছে পেমেন্ট ৰিসিপ্টটো আৰু যদি আপুনি পেমেন্টৰ অপচন আহা নাই তো ফ্ৰী অফ কষ্ট আপুনি আপোনাৰ এপ্লিকেশনটো সাবমিট কৰি দিব লগতে এইটো ৰিকুৱাৰমেন্ট ৰিগাৰ্ডিং ডিটেইলছ আৰু ইম্পৰ্টেন্স লিংকখিনি মই জব এলাৰ্ট এস্কেপ পৰ্টেলত অলৰেডি প্ৰভাইড কৰিছো যদি আপুনি বিচাৰে এইটো ভিডিওৰ ডেসক্ৰিপচনত মই জব এলাৰ্ট এস্কেপ পৰ্টেলৰ লিংকও প্ৰভাইড কৰি দিছো আপুনি যদি ভিজিট কৰি কিনে চেক কৰিব এইটো ৰিকুৱাৰমেন্ট ৰিগাৰ্ডিং যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি আমাৰ টিমৰ পৰা ৰেসপন্স পাব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও মই ইমানতে সামৰিছো